নিৰ্বাচন আহিলে বংগৰ যুঁজত বিধ্বস্ত হয় কংগ্ৰেছ কি লোকসভা নিৰ্বাচন কি বিধানসভা নিৰ্বাচন কি পঞ্চায়ত নিৰ্বাচন নিৰ্বাচন আহিলে যেন ওলাই পৰে কংগ্ৰেছৰ চৰিত্ৰ ৰাজীৱ ভৱনে এতিয়া মাথো কুৰুক্ষেত্ৰ আকৌ কংগ্ৰেছত অৰাজকতা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত চৰম অৰাজকতা অসম প্ৰদেশ কংগ্ৰেছ নিৰ্বাচনৰ প্ৰাক্ষণত চূড়ান্ত অনুশাসনহীনতা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱনে মাথো কাজিয়া পাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছত দল ত্যাগৰ জোৱাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যেন চূড়ান্ত নেতৃত্বহীনতাত ভুগিছে কংগ্ৰেছে টিকেটৰ বাবে কংগ্ৰেছত লাগিছে খোৱা কামোৰা নেতৃত্বৰ বিফলতাত কংগ্ৰেছৰ পাৰ্থিত্বকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ ধেমাজি হাইলাকান্দিৰ পিছত ধুবুৰী ব্ৰহ্মপুত্ৰ হোটেলৰ কোঠাত কংগ্ৰেছৰ প্ৰচণ্ড মাৰপিট ধুবুৰী জিলা কংগ্ৰেছৰ দায়িত্বত থকা নিৰ্পেন ঠাকুৰীয়াৰ সন্মুখতে মাৰপিট কৰে একাংশ কংগ্ৰেছীৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ একাংশ প্ৰাৰ্থীক ধনৰ বিনিময়ত প্ৰাক্তন জিলা সভাপতিয়ে টিকট দিয়াৰো অভিযোগ যাৰ ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ দুই পক্ষৰ মাজত হোটেলৰ কোঠাতে সৃষ্টি হয় মাৰপিটৰ ঘটনা জিলা সভাপতিয়ে টকা লাভৰ বিনিময়ত টিকট বিক্ৰীৰ অভিযোগৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ নিৰ্পেন ঠাকুৰীয়াৰ মই জেপিসি ক্যান্ডিডেট 10 নং গাছপাড়া 10 নং এইটো দিয়া নাই আমি জোৰক দিলে যোৱাকালি মই 1 নম্বৰত আছিলো সিলেকশন কমিটিত ৰাতিপুৱালৈকে আছিলো মই ডিস্ট্ৰিক্ট ইনচাৰ্জৰ মই কথা পাতিছো ডিস্ট্ৰিক্ট প্ৰেচিডেণ্ট কৈছে আমি এইটো পেইণ্টিং ৰাখিছো কালি হ'ব আমাৰ ডিস্ট্ৰিক্ট ইনচাৰ্জে কৈছিলে পেইণ্টিং ৰাখিছো কালি হ'ব আজি আমাৰ ডিস্ট্ৰিক্ট ইনচাৰ্জ নজনাকে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টে তেখেতক বেলেগজনক অলপ বেছি টকা লৈ দি দিলে সন্ধান হৈছে মোৰ পৰা 5 লাখ টকা মই ডিস্ট্ৰিক্টক দিছিলো প্ৰেচিডেণ্ট জুয়েলক বেদুল জামান মই কেয়াৰ দিছো লাষ্ট ফোন পে বিলাক মোৰ আছে মই 1 বছৰ ধৰি মই দি আছো পইচা আপোনাৰ টিকেটটো নিদিলে আজি কোন আহিছে কোন আছে এই আপোনাৰ হোটেলত কোন আহিছে হোটেলত আমাৰ ষ্টেট মানে এপিসি প্ৰেচিডেণ্টৰ পৰা ডিস্ট্ৰিক্ট ষ্টেটৰ পৰা আমাৰ ডিস্ট্ৰিক্ট ইনচাৰ্জ আহিছে ডিস্ট্ৰিক্ট ইনচাৰ্জ কিবা হাল্লা গাড়ী হৈছে তাৰমানে মোৰ লগৰ বন্ধুজনক কিছুমান মানে ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টৰ দুৰ্বৃত্তই আহি মাৰপিট কৰিছে জানাৰ মতে আমাৰ ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টৰ মানুহ হ'ব জেলানী ঘৰ গৌৰীপুৰ মই 5 লাখ টকা দিছোঁ ডিস্ট্ৰিক্ট প্ৰেচিডেণ্টক নিদিলে হয় টিকেট দিয়া নাই মোৰ পৰা আৰু 6 লাখ টকা বিচাৰিছিল মই এইটো নিদিয়াত মোক নিদিলে ৰশিদুল ইছলাম ধুবুৰীৰ দৰে তেজপুৰতো কংগ্ৰেছৰ বিৰুদ্ধে হাল্লা বল কংগ্ৰেছৰ দখলত থকা ভোমোৰাগুৰি জিলা পৰিষদৰ আসনক লৈও প্ৰতিবাদ কংগ্ৰেছৰ কৰ্মী জিলা সভাপতি আমিনুল ইছলামে ভোমোৰাগুৰি জিলা পৰিষদৰ পৰা নিৰ্বাচন খেলাক লৈ ক্ষোভ একাংশ কংগ্ৰেছীৰ পঞ্চায়ত নিৰ্বাচনৰ পাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে বিশৃংখল কংগ্ৰেছত হৈছে খহনীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলত চূড়ান্ত অৰাজকতা তথা পদত্যাগৰ জোৱাৰ উঠাক লৈ দায়খৰা মন্তব্য ৰাজ্যিক সভাপতি ভূপেন বৰা মই সুধিছো মোৰ নামত আপোনালোকে মুখ্যমন্ত্ৰীক লগ পালে সুধিব যে কংগ্ৰেছ সভাপতি আপোনাক সুধিছে যে এপেক্স বেংকত আপোনাৰ দুজন এমএলএ যে জড়িত আছে আপুনি কি কৰিলে এমএলএ দুজনৰ ভাষ্য ৰাজহুৱা নকৰে কিয় এমএলএ দুজনৰ ভাষ্য কিয় ৰাজহুৱা নকৰিব আমাৰ জনাৰ অধিকাৰ আছে নে নাই কিয় তেওঁ পলাই ফুৰিছে
এফালে গুজৰাটত দলক শক্তিশালী কৰাৰ বাবে কংগ্ৰেছে নেতৃত্বৰ মাৰাথান বৈঠক আনফালে অসম প্ৰদেশ কংগ্ৰেছৰ এনে তথৈবচ অৱস্থা এতিয়া প্ৰশ্ন এটাই উত্থাপন হৈছে ইয়াৰ পৰা কংগ্ৰেছে কেনেকৈ বুলিব সফলতাৰ বাট নিউজ ডেস্ক ৰিপোৰ্ট পিবি সংবাদ